এতিয়া এগৰাকী বৃদ্ধা তেখেতৰ অসুখ আছে বৃদ্ধা ৰোগী বৃদ্ধা তেখেতক আমি উদ্ধাৰ কৰিবলৈ আহি আছো বৰবালিটোৰ পৰা এটা ঘৰৰ পৰা মই বৰ্তমান উপস্থিত আছো খুমটাই বিধানসভা সমষ্টিৰ খুমটাই গাঁও পঞ্চায়তৰ হালধিবাৰী বগৰণী গাঁৱত। আপোনালোকে দেখিছে ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰী যাবলৈ অসুবিধা হৈছে। ইয়াত এটা ফেবাৰ ব্লক ৰাস্তা, এই ফেবাৰ ব্লক ৰাস্তাৰ ওপৰেদি এই পানী হৰহৰাই বাগৰি গৈছে। হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমি ইতিমধ্যে বানৰ কবলত পৰিছে। বানপানীৰ ফলত হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমি এই বানৰ কবলত পৰিছে। তাৰোপৰিও বিভিন্ন কৃষক ৰাইজৰ ঘৰ বা জনসাধাৰণৰ ঘৰৰ ঘৰৰ ভিতৰত পানী সোমাই গৈছে। মোৰ এটা অনুভৱ হৈছে অসম চৰকাৰৰ যিটো জলসম্পদ বিভাগ আছে সেই জলসম্পদ বিভাগটোৱে কোনো কাম কৰা নাই, কোনো বান নিয়ন্ত্ৰণ কৰিব পৰা নাই। এই অসম চৰকাৰৰ যিটো জলসম্পদ বিভাগ সেইটো বৰ্তমান জল বিপদ বিভাগলৈ পৰিণত হৈছে। মই পুনৰ কৈছোঁ অসম চৰকাৰৰ যিটো জলসম্পদ বিভাগ আছে বৰ্তমান এইটো জল বিপদ বিভাগলৈ পৰিণত হৈছে। ধনশিৰি বাঢ়নী পানীয়ে ইতিমধ্যে হাজাৰ হাজাৰ কৃষকৰ ভূমিৰ লগতে মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে, ঘৰসমূহ ডুব গৈছে। সেয়েহে জলসম্পদ বিভাগটোক আমি জল বিপদ বিভাগ হিচাপে আমি এতিয়া এগৰাকী বৃদ্ধা তেখেতৰ অসুখ আছে বৃদ্ধা ৰোগী বৃদ্ধা তেখেতক আমি উদ্ধাৰ কৰিবলৈ আহি আছো বৰবালিটোৰ পৰা এটা ঘৰৰ পৰা মই বৰ্তমান উপস্থিত আছো খুমটাই বিধানসভা সমষ্টিৰ খুমটাই গাঁও পঞ্চায়তৰ হালধিবাৰী বগৰণী গাঁৱত। আপোনালোকে দেখিছে ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰী যাবলৈ অসুবিধা হৈছে। ইয়াত এটা ফেবাৰ ব্লক ৰাস্তা, এই ফেবাৰ ব্লক ৰাস্তাৰ ওপৰেদি এই পানী হৰহৰাই বাগৰি গৈছে। হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমি ইতিমধ্যে বানৰ কবলত পৰিছে। বানপানীৰ ফলত হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমি এই বানৰ কবলত পৰিছে। তাৰোপৰিও বিভিন্ন কৃষক ৰাইজৰ ঘৰ বা জনসাধাৰণ